আজি ৰাতিপুৱা আমি পূৰ্বৰুণনগৰ মহিলা সমিতিৰ মহিলাসকলে মানে আমাৰ এই পূৰ্বৰুণনগৰ পথটোৰ মানে মাৰোৱাৰী মনোজ আগৰৱালাৰ যিটো বেলি কোম্পানী আছে তেওঁ এখন মানে 20 ফুট ওখৰ মানে ৱাল দিছে। এই ৱালটো মানে ভাঙো ভাঙো অৱস্থা, মানে ওপৰতো মানে হাউলি আহিছে আৰু তলতো মানে পানী নিজৰি নিজৰি আহি থাকে আৰু পূৰ্বৰুণনগৰৰ পথটো আমাৰ সম্পূৰ্ণ মানে ডেমেজ নষ্ট কৰিছে। সেইটো কাৰণে আমি মহিলাখিনিয়ে ওলাই আহি তেখেতৰ ওচৰত আমি ভাৰ্বেলি মানে এটা মানে ডিছকাশ্যন কৰিবৰ কাৰণে অনুমতি লৈ কিনে HR-ৰ অনুমতি লৈ সিকিউৰিটি গাৰ্ডৰ অনুমতি লৈ কিনে আমি ভিতৰত মানে মেনেজাৰক লগ ধৰিব প্লেন্টিং মেনেজাৰক লগ ধৰিবলৈ গৈছিলোঁ। কিন্তু তেখেতে মানে আমি বহুত ৰিকুৱেষ্ট কৰাৰ পিছতো তেওঁ মানে কোনো গুৰুত্ব আৰোপ নকৰিলে। বহু দেৰি মূৰত আমি প্ৰায় মানে 1 ঘণ্টামান সময় পূৰ্বৰুণনগৰ মহিলা সমিতিৰ মহিলাখিনিয়ে সক্ৰিয় মহিলাখিনিয়ে আমাৰ মহিলা 150-250 মহিলা আছে, কিন্তু আমি গোটেইখিনি অহা নাই। আমাৰ মানে প্ৰায় যিখিনি আমাৰ কাৰ্যকৰী কমিটিৰ মহিলা আছে তেওঁলোকক লৈ কিনে আমি মানে আহিলোঁ, কিন্তু তেখেতে মানে গুৰুত্ব নিদিলে। প্ৰায় মানে 1 ঘণ্টাৰ পিছত সিকিউৰিটি এজনে গৈ কিনে মানে আমাক ক'লে যে মানে আপোনালোকৰ মানে কি কামত আহিছে সেইটো কথা কওক। তেতিয়া মই ক'লো কিয় বোলে মেনেজাৰে সুধিছে তেতিয়াহে আপোনালোকক লগ ধৰিব দিব। কিন্তু তেতিয়া মই ক'লো শুনা, আমি পূৰ্বৰুণনগৰৰ মহিলা সমিতিৰ পৰা আহিছোঁ আৰু আমাৰ ইয়াৰ যিখন আপোনালোকে গাৰ্ডৱাল দিছে সেই গাৰ্ডৱালখন মানে সম্পূৰ্ণ ডেমেজ হৈছে, কেতিয়া ভাঙি পৰিব সেইটো মানে ডিছকাশ্যন কৰিবৰ কাৰণে আমি আহিছোঁ। তেতিয়া তেওঁ কাগজখন লৈ কিনে গুচি গ'ল, বোলে আপোনালোকৰ 2জনৰে নাম দিয়ক, আপোনাৰ পূৰ্বৰুণনগৰৰ মহিলা সমিতিৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী। তেতিয়া প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী লীলা দেৱী প্ৰেচিডেণ্ট, মই পদ্মা কলিতা, দুয়ো মানে চাইনটো কৰি কিনে যেতিয়া কাগজখন দিলোঁ তেওঁ আকৌ গ'ল। যাওঁতে মানে প্লেন্টিং অফিচাৰে ক'লে যে এই 2জনৰ নাম হ'লে নহ'ব, যিমানখিনি মহিলা আছে তেওঁলোকৰ নাম আৰু তেওঁলোকৰ ফোন নাম্বাৰ লিখি কিনে লৈ আহিব লাগিব। তেতিয়া মই ক'লো যে কিয়, কি কাৰণত লাগে? বোলে নাই তেওঁ মানে খুজিছে এইটো দিবই লাগিব। তেতিয়া ঠিক আছে, ফোন নাম্বাৰবিলাক বাৰু মোৰটো লৈ যাওক আৰু প্ৰেচিডেণ্টৰ লৈ যাওক, কিন্তু তেওঁলোকৰ ফোন নাম্বাৰ মানে সৰু অকণমানি কাগজ এখন আনিছে, তাত মানে লিখিবৰ কোনো জাগাও নাই। তেতিয়া মহিলাখিনিৰ মই নামখিনি কোনোমতে লিখি কিনে কাগজখন ওপৰত পঠাই দিলোঁ। তেওঁ সেইখন লৈ গ'ল, লৈ যোৱাৰ প্ৰায় ঠিক আধা ঘণ্টাৰ পিছত পুলিচ ফ'ৰ্চ লৈ আহিছে। আমাৰ মানে 7 গাঁও লোকেল পুলিচ থানা হয়, তেওঁ তাৰ পৰা ওপৰৰ পৰা তেওঁ নামি অহা নাই, আমাক মিলাও নাই, তেওঁ মানে আমাৰ লগত মিলিত হোৱাও নাই। কিন্তু পুলিচ ফ'ৰ্চ আহিছে তেতিয়া পুলিচৰ ধান যেতিয়া ভিতৰত সোমাইছে তেতিয়া আমি দেখিছোঁ মহিলা পুলিচো আছে। তেতিয়া মানে পুলিচৰ এজন কি কয় বেছিও হয়, তেওঁ এটা ষ্টাৰ আছে, তেওঁ মানে মই লগ ধৰিলোঁ তেওঁক, ছাৰ আপোনালোকে কিয় আহিছে? বোলে আপোনালোকে ইয়াতে কি হুলস্থুল কৰিছে? মই বোলে আমিতো তেনেকুৱা কোনো হুলস্থুল কৰিব লৈ অহা নাই, আমি মানে আমাৰ ৱালটো বেয়া হৈছে এই কথাখিনি মানে ক'লো, এইটো ক'বৰ কাৰণে আমি তেওঁক অৱগত কৰিবৰ কাৰণে আহিলোঁ। কিন্তু তেখেতে আমাক এতিয়ালৈ মানে লগ ধৰা নাই। আপোনালোকক তেখেতে মাতি দিলে, আপোনালোকক তেখেতে আননেচেচাৰী এটা ডিউটি লগালে আৰু আমাক মানে তেওঁ আননেচেচাৰী এটা হেৰাচমেণ্ট কৰিলে, মানে এটা অপমান দিলে যে আপোনালোক লৈ আহিছে, আমি কোনো মানে এটা ভায়োলেন্স লৈ পেলাই অহা নাই, কোনো এটা লৈ অহা নাই, গতিকে আপুনি যাওক, যাই কিনে তেখেতৰ লগত কথা পাতক। তেতিয়া তেওঁ আৰু পুলিচ মহিলা 2জনী মানে ওপৰত গ'লগৈ। যোৱাৰ ঠিক 15 মিনিটৰ পিছত আৰু এখন মানে পুলিচ ভান আহিছে। সেই পুলিচ ভানজনৰ মানে গাড়ীতে মানে কোনোবা এজনে তেওঁক চিনি পাই সুধিছে, তেতিয়া ক'লে ইয়াতে মানে ভিতৰত ভায়োলেন্স হৈছে, সেইকাৰণে আমি মানে আহিব লগা হৈছে। তাৰে নেক্সট পিছতে আৰু এখন আহি পালে, 3খন গাড়ী আহিলে, অহাৰ পিছতে গোটেইখিনি মানে ওপৰত গ'লগে। তাতে প্ৰায় আধা ঘণ্টা মানে তেখেতে ক'লে মিটিং কৰিছে। মিটিং কৰাৰ পিছত আমি বয়সস্থ মহিলা এবভ মানে 60 আমি প্ৰায় ভাগখিনিয়ে আছো আৰু বাকীখিনি 40ৰ আপে হ'ব গোটেইখিনি মহিলা, মানে 15জনী 10জনী মহিলা আছো। কিন্তু তেওঁ কোনো আমাক ৰেচপেক্ট নকৰিলে, কোনো মানে এটা মানে সন্মান নিদিলে। আমি ইমান ৰ'দত থিয় হৈ আছো, তেওঁ আমাক এগিলাচ পানীও নাযাচিলে।